মাই কিটচেন মাই ৰুলছ এণ্ড মাই ফেভৰেট ফ্লেভাৰ চিক্ৰেটটো কি আপোনালোকে এণ্ডিঙত দেখা পাব। বাহু মাছখিনি ধুনীয়াকৈ ধুই পেলাই মই মছলা সানি পেলাই তেলত ফ্ৰাই কৰি লৈছোঁ ৰংচঙুৱাকৈ। আৰু পিঁয়াজ বিলাহী নহৰু ধুনীয়াকৈ মই বাকলি গুচাই পেলাই মিক্সিৰ জাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। পেষ্ট এটা বনাই লৈছোঁ আৰু পেষ্টটো যেতিয়া বনাম তাতে মই 1 চামুচ জিৰা দি লৈছোঁ। জিৰাখিনি দিলে মানে বহুত ধুনীয়া এটা ফ্লেভাৰ ওলায়। আৰু মই গ্ৰাইণ্ড কৰি লৈছোঁ মিক্সিৰ জাৰত। তাৰপাছত মাছখিনি মোৰ ভাজা হৈ গ'ল। তাৰপাছত মই তেল আকৌ সেই মাছ ভাজা কেৰাহীতে মই তাতে তেল দি দিছোঁ। মাষ্টাৰ কচ্চি ঘানি অইল দিছোঁ। আৰু তাৰপাছত ইয়াতে জিৰা অকণমান আৰু শুকান জলকীয়া দি পেলাই মই ভালকৈ অকণমান পিঁয়াজ এটা চপ কৰি পেলাই মই ভালকৈ ভাজি লৈছোঁ। তাৰপাছত এই পেষ্টখিনি মই ইয়াতে দি দিছোঁ আৰু এতিয়া মই সেই মছলাখিনি দিম। মছলাখিনি দিছোঁ হালধি, জিৰা আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো দিলে মানে জ্বলা নহয় আৰু বহুত ধুনীয়া এটা কালাৰ আহে। তাৰপাছত মছলাখিনি যেতিয়া মোৰ ভালকৈ ভজা হৈ গ'ল তাৰপাছত মই মাছখিনি ইয়াৰ ওপৰত দি পেলাই আৰু মই যিমানখিনি গ্ৰেভি ৰাখিম যিমানখিনি ৰাখিম আৰু ইয়াত পানী দি দিছোঁ। তাৰপাছত মই এণ্ডিঙত মই ধনিয়া পাত দিছোঁ। দিয়াৰ পাছত এইখিনি চাওকচোন ইমান ধুনীয়া কালাৰ আৰু বহুত খাবলৈ টেষ্টি হৈছিলে। আৰু যদি আপোনালোকে মোৰ ইউটিউবত মোৰ ব্লগ চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এইখিনিয়ে হৈছে মোৰ চাটৰ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু মই এইখিনিয়ে চিক্ৰেট মছলা কিচেনত ব্যৱহাৰ কৰোঁ। বাই বাই।